সুবিধা লৈ থকা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত দীঘলীয়া তালিকা সাজু কৰিছে হিমন্ত চৰকাৰে ৰাজ্যৰ 682 গৰাকী চৰকাৰী কৰ্মচাৰীলৈ মহাবিপদ গোপনে লৈছিল চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ধন অৰুণোদয় আঁচনিৰ সুবিধা লৈ আছিল 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয়ৰ 1250 টকাকৈ লৈ আছিল চৰকাৰী কৰ্মচাৰীসকলে 682 জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা অৰুণোদয়ৰ ধন ঘূৰাই দিব লাগিব 682 জন চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে বিভাগীয় তদন্তৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন হলে নাম ঠিকনা ৰাজহুৱা কৰা হ'ব কেবিনেট বৈঠকৰ অন্তত ডাঙৰ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় প্ৰশেক চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে তো আজিকালি টেকনলজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে টেকনলজি ইমান ডিটেক্ট হৈছে ধৰক এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ল'লে এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গ'ল যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে তেতো দুখীয়া হ'বই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছোঁ কিয় কাটিছোঁ তেওঁ অৰুণোদয় লৈছে জিএছটিও পেমেণ্ট কৰি আছে গতিকে জিএছটি পেমেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰোঁ গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে আৰু এই মেথডলজিবিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ হৈ গৈ থাকিব এইখিনিয়েতো ঘূৰাই দিব লাগিব চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ পিছৰখিনিতো ঘূৰাই দিবই লাগিব নিউজ ডেস্ক সৰুপথাৰ প্লাছ